Number 2 question, হিন্দু সভ্যতাৰ মানুহে কোনটো ধাতুৰ সৈতে পৰিচিত নাছিল? এইটোৰ ৰাইট এনসাৰ হ'ব আইৰন, লো। Question number 3, মোগলসকল কোন আছিল? এইটোৰ ৰাইট এনসাৰ হ'ব তুৰ্কী। So correct option C. Sorry, correct option D. Question number 4, ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? এইটোৰ ৰাইট এনসাৰ হ'ব স্বামী বিবেকানন্দ। Question number 5, the most significant feature of Indus Valley civilization. এইটোৰ ৰাইট এনসাৰ হ'ব A, burn brick buildings. Question number 6, বুদ্ধদেৱৰ উপদেশসমূহ মুখ্যতঃ কিহৰ লগত সম্বন্ধ আছে? এইটোৰ ৰাইট এনসাৰ হ'ব পিউৰিটি অফ থট এণ্ড কণ্ডাক্ট, বিচাৰ আৰু আচাৰৰ শুদ্ধতা। Question number 7, গুৰু নানকৰ উপদেশসমূহ কি আছিল? মুখ্যতঃ এইটোৰ ৰাইট এনসাৰ হ'ব দ্য ব্ৰাদাৰহুড অফ মেন, মানুহৰ ভাতৃত্ববোধ, মানুহ এজনৰ ভাতৃত্ববোধ এইটো। Question number 8, বিজয়নগৰ সাম্ৰাজ্যৰ অৱশেষ ক'ত পোৱা যায়? এইটোৰ ৰাইট এনসাৰ হ'ব চি, হাম্পি, এইটো কৰ্ণাটকত আছে। নেক্সট কুৱেশ্যন নম্বৰ 9, আকবৰৰ ৰাজপ্ৰসাদৰ সুপ্ৰসিদ্ধ কবি কোন আছিল? এইটোৰ ৰাইট এনসাৰ হ'ব ৰহিম খান, কাৰেক্ট অপশ্যন ডি। কুৱেশ্যন নম্বৰ 10, ৰাজা ৰামমোহন ৰায় কিহৰ সৈতে সম্পৰ্ক নাছিল? এইটোৰ কাৰেক্ট অপশ্যন হ'ব ডি, সংস্কৃত শিক্ষাৰ লগত সম্বন্ধ নাই ৰাজা ৰামমোহন ৰায়ৰ। কুৱেশ্যন নম্বৰ 11, স্বাধীন ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? এইটোৰ ৰাইট এনসাৰ হ'ব জৱাহৰলাল নেহৰু, বি। কুৱেশ্যন নম্বৰ 12, গান্ধীজীয়ে সত্যাগ্ৰহ প্ৰথম প্ৰচাৰ ক'ত আৰম্ভ কৰিছিল? এইটোৰ ৰাইট অপশ্যন হ'ব এ, চম্পাৰণ। কুৱেশ্যন নম্বৰ 13, বল্লভভাই পেটেলক চৰ্দাৰ উপাধিটো কোনে প্ৰদান কৰিছিল? এইটোৰ ৰাইট অপশ্যন হ'ব বি, এম কে গান্ধী। কুৱেশ্যন নম্বৰ 14, কোন দুটা গ্ৰহৰ মাজৰ দূৰত্বক 1 এষ্ট্ৰনমিকেল ইউনিট হিচাপে ধৰা হয়? এইটোৰ ৰাইট অপশ্যন হ'ব পৃথিৱী আৰু সূৰ্য। কুৱেশ্যন নম্বৰ 15, দ্য ভেলোচিটি অফ উইণ্ডছ ইজ গভাৰ্ণ বাই, এইটোৰ ৰাইট এনসাৰ হ'ব এ, প্ৰেছাৰ গ্ৰেডিয়েণ্ট, দাব প্ৰৱণতা, পৱন কি বেগ কা সংনিয়মক। কুৱেশ্যন নম্বৰ 16, তলৰ কোনটো এটা বৃহৎ বৃত্ত? এইটোৰ ৰাইট অপশ্যন হ'ব চি, ইকুৱেটৰ, বিষুৱ ৰেখা। কুৱেশ্যন নম্বৰ 17, হোৱাট ইজ এ চাইক্লনছ? চক্ৰবাত কি? এইটোৰ ৰাইট অপশ্যন হ'ব এ হাইলি প্ৰেছাৰ ছিষ্টেম উইথ ক্লকৱাইজ উইণ্ডছ ইন দ্য নৰ্দাৰ্ণ হেমিস্ফিয়াৰ। কুৱেশ্যন অপশ্যন নম্বৰ কাৰেক্ট অপশ্যন ডি। Question number 18, হিমপাত কিয় হয়? We know the atmospheric temperature when the atmospheric temperature is at or below freezing 0 degree Celsius or 32 degree Fahrenheit. The right answer হ'ব C. Number 19, সাইক্লোমিটাৰৰ সহায়ত কি জোখা হয়? এইটোৰ ৰাইট এনসাৰ হ'ব হিউমিডিটি, আৰ্দ্ৰতা জোখা হয়, কাৰেক্ট অপশ্যন বি। কুৱেশ্যন নম্বৰ 20, হিল কনচিষ্ট অফ, হিল বৰষুণত কি থাকে? এইটোৰ ৰাইট অপশ্যন হ'ব ডি, মেছেজ অফ আইচ উইথ কনচেন্ট্ৰিক লেয়াৰ্ছ। চ' কাৰেক্ট অপশ্যন ডি। কুৱেশ্যন নম্বৰ 21, টেঙা ফলৰ বাবে কোনবিলাক ঠাই উপযোগী? এইটোৰ ৰাইট এনসাৰ হ'ব ডি, ভূমধ্য সাগৰীয়, মেডিটেৰিয়ান ৰিজন।
22 কুৱেশ্যন নম্বৰ তলৰ কোনটো ইউৰেনিয়াম উৎপাদনত বিশ্বৰ অগ্ৰণী দেশ এইটোৰ ৰাইট অপশ্যন হ'ব কানাডা একচুৱেলি নাম্বাৰ 1ত আছে কাজাখস্তান তাৰপিছত কানাডা তাৰপিছত অষ্ট্ৰেলিয়া চ' ইয়াত ৰাইট অপশ্যন হ'ব কানাডা 23 কুৱেশ্যন নম্বৰ তলৰ কোনটো দেশক চুগাৰ বল চেনিৰ দানা বুলি কোৱা হয় এইটোৰ ৰাইট এনচাৰ হ'ব বি কিউবা কুৱেশ্যন নম্বৰ 24 শীতকালত গছ গছনিৰ পাতবোৰ সৰি যোৱাৰ কাৰণ এইটোৰ ৰাইট অপশ্যন হ'ব চি কনজাৰ্ভ ৱাটাৰ পানী সংৰক্ষণৰ কাৰণে কুৱেশ্যন নম্বৰ 25 নিম্নলিখিত কোনটো ৰাজ্য আটাইতকৈ সৰু স্মলেষ্ট ষ্টেট এইটোৰ ৰাইট এনচাৰ হ'ব ছিকিম কাৰেক্ট অপশ্যন চি কুৱেশ্যন নম্বৰ 26 ক্ৰান্তীয় চিৰসেউজীয়া বননি দেখা পোৱা যায় ক'ত এইটোৰ ৰাইট অপশ্যন হ'ব এ ৱেষ্টাৰ্ণ ঘাটছ কাৰেক্ট অপশ্যন এ ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট আমি আন্দামান নিকোবৰ পাওঁ ৱেষ্টাৰ্ণ ঘাটত তাৰপিছত আৰেবিয়ান চি নৰ্থ ইষ্ট আৰু উৰিষ্যা এইকেইটাত আমি ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট নদীৰ পাৰত গছ গছনি কিয় লগোৱা হয় এইটোৰ ৰাইট অপশ্যন হ'ব চি টু ৰিডাক্ট স্লাইডিং এণ্ড ইৰ'শ্যন নদীৰ গৰাখহনীয়া ৰোধ কৰিবলৈ কুৱেশ্যন নম্বৰ 28 জিম কৰ্বেট নেশ্যনেল পাৰ্ক কোনখন ৰাজ্যত অৱস্থিত এইটোৰ ৰাইট অপশ্যন হ'ব ৰাইট এনচাৰ হ'ল উত্তৰাখণ্ড নেক্সট 29 কুৱেশ্যন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত এইটোৰ ৰাইট অপশ্যন হ'ব চি আছাম ইন গোলাঘাট ডিষ্ট্ৰিক্ট 30 কুৱেশ্যন নম্বৰ 30 কোনটো খেতিক জলক্ৰান্তি বুলি কোৱা হয় এইটোৰ ৰাইট অপশ্যন হ'ব চি ৰাইচ ধান কুৱেশ্যন নম্বৰ 31 নাগাৰ্জুন সাগৰ প্ৰকল্প কোনখন নদীৰ পাৰত বন্ধোৱা হৈছিল অৱস্থিত এইটোৰ ৰাইট অপশ্যন হ'ব এ কৃষ্ণা কুৱেশ্যন নম্বৰ 32 কোঠাগোডেন থাৰ্মেল পাৱাৰ প্ৰজেক্ট কোনখন ৰাজ্যত অৱস্থিত এইটোৰ কাৰেক্ট অপশ্যন চি অন্ধ্ৰপ্ৰদেশ নেক্সট 33 কুৱেশ্যন কালপাক্কাম ক'ত অৱস্থিত এইটোৰ ৰাইট অপশ্যন হ'ব ডি তামিলনাডু কুৱেশ্যন নম্বৰ 34 চাইলেণ্ট ভেলী কোনখন ৰাজ্যত অৱস্থিত এইটোৰ ৰাইট অপশ্যন হ'ল কেৰেলাৰ নীলগিৰি পৰ্বতত কুৱেশ্যন নম্বৰ 35 সাংস্কৃতিক মেপ ভাৰতত কোনে প্ৰস্তুত কৰে এইটোৰ ৰাইট অপশ্যন বি ছাৰ্ভে অফ ইণ্ডিয়া 36 কুৱেশ্যন নম্বৰ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ উপগ্ৰহ উপেক্ষণৰ কেন্দ্ৰ ক'ত অৱস্থিত এইটোৰ কাৰেক্ট অপশ্যন হ'ব ডি শ্ৰীহৰিকোটা কুৱেশ্যন নম্বৰ 37 হাউ মেনি পিন জ'নছ হেজ ইণ্ডিয়া বিন ডিভাইডেড ইনটু এইটোৰ ৰাইট অপশ্যন ডি 8 কুৱেশ্যন নম্বৰ 38 মনোকালচাৰ ইজ এ টাইপিকেল কেৰেক্টাৰিষ্টিক অফ এইটোৰ ৰাইট অপশ্যন হ'ব ডি কমাৰ্চিয়েল গ্ৰেইন ফাৰ্মিং কুৱেশ্যন নম্বৰ 39 সংবিধান সভাৰ খচৰা কমিটিৰ সভাপতি কোন আছিল এইটোৰ ৰাইট অপশ্যন হ'ব এ বি আৰ আম্বেদকাৰ কুৱেশ্যন নম্বৰ 40 দ্য ইলেকশ্যন কমিশ্যন ইজ ৰেছপন্সিবল ফৰ দ্য কণ্ডাক্ট অফ ইলেকশ্যনছ কোনটো ইলেকশ্যন পাতিব লাগে ইলেকশ্যন কমিশ্যনে এইটোৰ ৰাইট অপশ্যন হ'ব অল দ্য এবভ পাৰ্লিয়ামেণ্ট ষ্টেট লেজিসলেচাৰ দ্য অফিচাৰ্ছ অফ প্ৰেচিডেণ্ট এণ্ড ভাইচ প্ৰেচিডেণ্ট অল দ্য এবভ কুৱেশ্যন নম্বৰ 41 ইণ্টাৰনেশ্যনেল ইয়াৰ অফ বায়'ডাইভাৰ্চিটি
এটোৰ ৰাইট অপশ্যন হ'ল বি 2010 কুৱেশ্যন নম্বৰ 42 জৈৱ বৈচিত্ৰ্যৰ তলৰ কোনটোত প্ৰভাৱ পৰে এটোৰ ৰাইট অপশ্যন হ'ব ক্লাইমেট চেঞ্জ কুৱেশ্যন নম্বৰ 43 কেৰটিন ক'ত পোৱা যায় এটোৰ ৰাইট অপশ্যন হ'ব বি কেৰট গাজৰত কুৱেশ্যন নম্বৰ 44 গছ-গছনিৰ ফলবোৰৰ মিঠা হোৱাটো কিহৰ কাৰণে হয় এটোৰ ৰাইট অপশ্যন হ'ব ডি ফ্ৰক্টোজ কুৱেশ্যন নম্বৰ 45 গল্ড ব্লাডাৰ ষ্ট'নছ আৰ ডিপজিটছ অফ কিহৰ কাৰণে হয় এটোৰ ৰাইট অপশ্যন হ'ব এ কেলচিয়াম কুৱেশ্যন নম্বৰ 46 এটিপি ষ্টেণ্ডছ ফৰ এটোৰ ৰাইট অপশ্যন এ এডেনোচাইন ট্ৰিপ'ছফেট Question number 47 Forest fires are natural sources of এটোৰ right option হ'ব A carbon monoxide 48 question number Which of the following contributes the maximum to the greenhouse effect এটোৰ right option হ'ল A carbon dioxide 60% 49 question number মানুহ এজনৰ শৰীৰৰ ওজনটো কিহৰ ওপৰত ভিত্তি হয় এটোৰ ৰাইট অপশ্যন হ'ব C 3 and 4 maximum at the equator and less on the hills than in the plains question number 54 পাহাৰৰ বগোৱা মানুহ এজনে আগফালে বেন হয় খোজকাঢ়ে এটো কিহৰ বাবে এটোৰ ৰাইট অপশ্যন হ'ব ডি ইনক্ৰিজ ষ্টেবিলিটি বঢ়োৱাৰ কাৰণে কুৱেশ্যন নম্বৰ 55 বায়ুৰ চাপ জোখা যন্ত্ৰটো এটোৰ ৰাইট অপশ্যন হ'ব বি বেৰোমিটাৰ বৰফৰ টোপালবোৰ গোলাকাৰ হোৱাৰ কাৰণ কি এটোৰ ৰাইট অপশ্যন বি সাৰফেস টেনচন পৃষ্ঠ তনাৱৰ কাৰণে বৰফৰ টোপালবোৰ গোলাকাৰ হয় 57 questions correct option is D prosperity of elasticity question number 58 thermostat device to কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় এটোৰ ৰাইট অপশ্যন হ'ব C regulating temperature তাপমাত্ৰা নিয়মীয়া কৰাৰ বাবে question number 59 বায়ুমণ্ডলৰ কোনটো স্তৰে ৰেডিঅ' তৰংগ পৃথিৱীলৈ ঘূৰিয়াই পঠিয়ায় এটোৰ ৰাইট অপশ্যন হ'ব C আইনোস্ফিয়াৰ question number 60 চন্দ্ৰগ্ৰহণ কেতিয়া সংঘটিত হয় এটোৰ ৰাইট অপশ্যন হ'ব C যেতিয়া পৃথিৱীয়ে সূৰ্য আৰু চন্দ্ৰৰ মাজত আহে question number 61 আকাশৰ ৰং নীলা হোৱাৰ কাৰণ এটোৰ राइट ऑप्शन हो बी अन्य रंग से नीले रंग का वातावरण में अधिक बिखरता है करेक्ट ऑप्शन बी क्वेश्चन नंबर 62 बादलिए राति उड़िब पारे आंधारत एटो किय कारण हल एटो राइट ऑप्शन हो सी कारण हियते एटा अल्ट्रासोनिक वेव्स उलियाई दिए राति जार कारण इते राति आंधारत उड़िब पारे क्वेश्चन नंबर 63 सागरर गभीरता जोखा यंत्रটো एटो राइट ऑप्शन हो बी फेडोमीटर क्वेश्चन नंबर 64 কোনটো যন্ত্ৰই ইলেক্ট্ৰিকেল এনাৰ্জিক মেকানিক্যাল এনাৰ্জিলৈ কনভাৰ্ট কৰে এটো রাইট অপশ্যন হ'ব সি ইলেক্ট্ৰিক মটৰ क्वेश्चन नंबर 65 বৈদ্যুতিক বাল্বৰ ফিলামেণ্টডাল কিহেৰে তৈয়াৰী এটো রাইট অপশ্যন হ'ব ডি টাংস্টন Question number 66 The nucleus of an atom contains
এইটো ৰাইট অপশ্যন হ'ব এ protons and neutrons. Question number 67 radioactivity has applications in এইটো correct option হ'ব D medicine agriculture industry all days. Question number 68 पृथ्वी की आयु का अंदाजा देश से लगाया जा सकता है এইটো राइट ऑप्शन हो करेक्ट ऑप्शन ए रेडियो यूरेनियम डेटिंग এইটো জৰিয়তে আমি পৃথিৱীৰ বয়সৰ আন্দাজা ধাৰণা কৰিব পাৰোঁ Question number 69 Einstein discovers আইনষ্টাইনে আৱিষ্কাৰ কৰিছিল এইটো ৰাইট অপশ্যন হ'ব চি photoelectric effect and the theory of relativity. Question number 70 a device used for converting AC into DC এইটো right option হ'ব B rectifier. 71 question number radioactivity is a property of এইটো right option A atomic nuclear. 72 question number cryogenic engines find applications in এইটো right option হ'ব C rocket technology. Which state is the largest production of coffee in India এইটো right option হ'ব Karnataka. A দেশৰ অকলে 70% উৎপাদন কৰে কফি Question number 74 The International Rice Research Institute is based in এটো ক'ত অৱস্থিত Correct option D Philippines. Question number 75 A prokaryote is এটো right option হ'ব C an organism lacking membranes bound nucleus in its cells. 76 question number কোনটো স্তনধাৰী জন্তুৱে কণী পাৰে এটো which mammal that lays eggs এটো right option হ'ব B duck-billed platypus. Question number 77 bacteriophage কি বস্তু এটো right option হ'ব D virus infecting bacteria. 78 question number Lichen is a symbolic association between an alga and which one of the following এটো right option হ'ব B fungus. 79 question number which one of the following species is obtained from flower buds एটো right option হ'ব A clove माने निम्न में से फूल की कली से किस मसाले को प्राप्त किया जाता है clove. Question number 80 বংশগতি চৰিত্ৰৰ বাহক জিন কোনে আৱিষ্কাৰ কৰিছিল এটো right option হ'ব D উইলিয়াম জনসন. 81 চকলেট স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক কাৰণ এই চকলেটত উচ্চ পৰিমাণে কি থাকে এটো right option হ'ব B নিকেল. Question number 82 The naturally occurring anticoagulant in the human blood is এটো right answer B heparia. Question number 83 agronomy is a branch of agriculture that deals with এটো right option হ'ব B principles of field management. 84 question number foot and mouth disease সংঘটিত হয় কোনবোৰ ক্ষেত্ৰত এটো right option হ'ব D cattle sheep and wine and pig এবিলাকৰ. Question number 85 সাগৰৰ পানীৰ পৰা নিমখ উলিয়াই অনা পদ্ধতিটো প্ৰসেছটো কি বুলি জনা যায় এটো right option হ'ব B evaporation. 86 question number washing soda কি থাকে এটো right option হ'ব C sodium bicarbonate. Question number 87 নিমু পানীত কি থাকে কি নিহিত হৈ থাকে এটো right option হ'ব calcium hydroxide. আমি ৰন্ধা কুকিং গেছত কি মিক্সচাৰ হৈ থাকে এটো
ৰাইট অপশ্যন হ'ব প্ৰপেন এণ্ড বিউটেন। কুৱেশ্যন নম্বৰ 89 pH কি বুজায় কি সূচায় এইটো ৰাইট অপশ্যন হ'ব চি এচিডিটি অৰ বেচিচিটি অফ সলিউশ্যন। ৰাইট অপশ্যন ইজ চি। Question number 90 DDT is the name of a chemical that can be used as the right option of A antiseptic. Question number 91 hemoglobin কি এইটো right option হ'ব B the coloring matter of blood তেজৰ ৰঙা ৰঙ hemoglobin বুলি কোৱা হয়। Question number 92 শীত কালত হ্ৰদৰ উপৰিভাগৰ পানীটো গোট মাৰে ফ্ৰজেন হয় কিন্তু তলৰ পানীবিলাক তথাপিও লিকুইড হৈ থাকে এইটোৰ কাৰণ কি এইটোৰ ৰাইট অপশ্যন হ'ব চি the density of water maximum at 4 degree Celsius. Question number 93 IUCN প্ৰকাশ কৰা ৰেড ডাটা বুকত তালিকাত কোনবিলাক অন্তৰ্ভুক্ত হৈ থাকে এইটো ৰাইট অপশ্যন হ'ব বি থ্ৰেটেণ্ড প্লান্ট এণ্ড এনিমেল স্পাইচেছ যিবিলাক বিপদাপন্ন জীৱ জন্তু সেইবিলাকৰ বিষয়ে তালিকাভুক্ত কৰা হয়। কুৱেশ্যন নম্বৰ 94 তলৰ কোনটো সত্য নহয় ভাৰত ত্যাগ আন্দোলনৰ 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ ক্ষেত্ৰত শুদ্ধ নহয় নট ট্ৰু এইটো ৰাইট অপশ্যন হ'ব ডি ইট ডিড নট এট্ৰাক্ট দ্য লেবাৰ ক্লাছ ইন জেনেৰেল। Question number 96 the function of heavy water in a nuclear reactor is a এইটোৰ এনসাৰ হ'ব slow down and speed up neutrons এইটো correct option A. Question number 97 তলৰ কোনটো মৌলিক কৰ্তব্য নহয় এইটো ৰাইট অপশ্যন এ হ'ব লাগিব to vote in public elections. Question number 98 which one of the following is not a site for in situ method of conservation of flora the right option of botanical garden. Botanical garden is a conservation of scientific resources in natural population of plant and animals only. Question number 100 which one of the following sets of elements was primarily responsible for the origin of life on the earth right option হ'ব B carbon hydrogen and nitrogen. Thank you so much for watching my video.